বিহপুৰীয়াৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰাজা জয়ন্তী 30 আৰু 31 মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ মহাৰাজা জয়ন্তীৰ মুকলি সভাত অংশগ্ৰহণ কৰে অৰণ্য মানৱ যাদৱ পায়েং, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাৰ লগতে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাই। আৰু এই অঞ্চলটোৰ যিখিনি অৰিহণা আছে জীৱনটো কেতিয়াও শেষ কৰিব নোৱাৰোঁ আৰু পৰৱৰ্তীকালত এই বৃহত্তৰ দুৰ্নীতিগ্ৰস্ত অঞ্চলটোৰ উৎকৰ্ষ সাধনৰ বাবে সম্ভৱতঃ এইখন অঞ্চলৰ পৰাই জন্ম লাভ কৰিছে দুটা ভালদৰে জানিব পূব দিশৰ আঞ্চলিক সাংস্কৃতিক সংস্থা। আপোনালোক চাব যে আমালৈ বহুত দুৰ্যোগৰ সন্মুখীন আছে উত্তৰ পূৰ্বাঞ্চল, কিয়নো হিমালয় পৰ্বতটোত চব গলি শেষ হৈ গ'ল, আধাই আছে। 243টা হ্ৰদ হৈছে। সেই 243টা হ্ৰদ যেতিয়া ভূমিকম্প হ'ব আমি জীয়াই থাকিমনে? আমালৈ দুৰ্যোগ আছে। যদি গছ গছনি থাকে, পানী আহিলে গছত উঠি থাকিব পাৰিব। কাৰণ এইকাৰণে মানুহ জীয়াই থাকিবলৈ গছত উঠা আৰু পানীত সাঁতোৰা প্ৰত্যেকজন মানুহে শিকিব লাগে, নিজে জীয়াই থাকিব। সেইটো শিক্ষা